মামা মোৰ এই পোষ্টটো দেখা পাইছেনে? যেতিয়া এপ্ৰিল বা মে' মাহত 20-21 তাৰিখে যেতিয়া বেলতলা বিহু হৈছিলে, তেতিয়া আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰগ্ৰেম এনেকৈ চাইছিলোঁ। ওপৰত ধাৰাসাৰ বৰষুণ, যদিও তাকো কেয়াৰ নকৰি আমি এনেকৈ নিজৰ শ্বাৰ্টটোৰ ওপৰত এনেকৈ পকাই লৈ পেলাই বিহু প্ৰগ্ৰাম চাইছিলোঁ। গতিকে আজি তেখেত আমাৰ মাজত নাই যদিও আমি তেখেতক পাহৰিব নোৱাৰোঁ। আজীৱনলৈকে মৃত্যু নোহোৱালৈকে আমি তেখেতক পাহৰিব নোৱাৰোঁ। তো যোৱাকালি এটা মই ভিডিঅ' পাইছিলোঁ। ভিডিঅ'টোত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছে। কিহৰ কাৰণে মামা? তেখেতো এজন অসমীয়া, আপুনিও এজন অসমীয়া। যিকেইজন পুলিচে এৰেষ্ট কৰিব গৈছিল তেখেতসকলো অসমীয়া আছিলে। বা মই ভিডিঅ' বনাই আছোঁ, মই এজন অসমীয়া। মই গৌৰৱেৰে কওঁ মই এজন অসমীয়া। কিন্তু নেক্সট আৰু এটা ভিডিঅ' পালোঁ, এজন অসমীয়া ল'ৰাক জুবিনদাৰ ন্যায় বিচাৰি প্ৰটেষ্ট কৰাৰ কাৰণে তেখেতক এজন অসমীয়া পুলিচে গোলাগুলকৈ পিটিছে। কিহৰ কাৰণে মামা? আপুনি এজন অসমীয়া হৈ পেলাই অসমৰ ল'ৰা এজনক গোলাগুলকৈ পিটাটো আপুনি সহ্য কৰিব পাৰিছেনে? মইতো সহ্য কৰিব পৰা নাই, নোৱাৰোঁ। অসমৰ ল'ৰা এজনক অসমৰ পুলিচে, অসমৰ মুখ্যমন্ত্ৰী এজনে কেনেকৈ গোলাগুলকৈ পিটিবলৈ পালে? আপোনাৰ বেয়া লগা নাইনে মনত? নিশ্চয় লাগিছে, মোৰ যিমান লাগিছে আপোনাৰো লাগিছে। আজি আকৌ এটা ভিডিঅ' পালোঁ অলপ আগতে, ভিক্টৰ দাসক আকৌ এৰেষ্ট কৰিব গৈছে। কিহৰ কাৰণে মামা? তেখেতেতো কোনো উচ্ছৃংখলতা কৰা নাই। লাইভত আহি তেখেতে কিছুমান বেয়া কথা কয়, বেয়া কথা কোৱাটো ময়ো একচেপ্ট নকৰোঁ। কিন্তু এনেকৈ মামা আপুনি নাপায় নহয়। অসমৰ ল'ৰা, অসমৰ CM, অসমৰ এটা অমূল্য সম্পদ হেৰাই গ'ল, তাৰ ন্যায় বিচাৰি প্ৰটেষ্ট কৰাটো আপুনি কি বেয়া পায় নেকি? বেয়া পোৱালগীয়া কথাও নহয়, সঁচা কথা কৈছোঁ। দুখ লাগিছে যে মনত। আমাৰ অমূল্য সম্পদটো হেৰুৱাৰ পাছত আমি তেখেতৰ ন্যায় বিচাৰি আমি ৰাস্তাত প্ৰটেষ্ট কৰিব লগা হৈছে, ৰাজপথত প্ৰটেষ্ট কৰিবলগীয়া, কিমান দুখজনক কথা হ'ব। নিশ্চয় এইটো বেয়া কথা। গতিকে মামা ভিক্টৰ দাসক এৰি দিয়ক, আৰু অসমীয়া ল'ৰা যিখিনি জুবিনদাৰ ন্যায় বিচাৰি প্ৰটেষ্ট কৰি আছে তেখেতসকলক একো নকৰিব। এইটোৱে মই অনুৰোধ কৰিব পাৰিম আপোনাক, তাতকৈ বেছি কৰিব নোৱাৰোঁ। কাৰণ মই এজন সাধাৰণ জুবিন অনুগামী বা আপোনাকো ভাল পাওঁ। বৰ্তমান অসমত দুজনে শক্তিশালী ব্যক্তি আছিল। এজন হ'ল সংগীত জগতৰ জুবিন গাৰ্গ ডাঙৰীয়া, আৰু দ্বিতীয়তে হ'ল ৰাজনীতিক পৰাপক্ষতা হিমন্ত মামা। গতিকে আপুনি আছিলে। গতিকে কিনো ক'ম, দুখ লাগিছে আজি ভিক্টৰ দাস তথা যোৱাকালি যিজন ল'ৰাই গোলাগুল পিটিলে তেখেতৰ লৈ। ধন্যবাদ। আৰু গানটো কি বজাইছোঁ গমেই পাইছে, আমি নমৰালৈকে এই গানটো বজাই থাকিম। ধন্যবাদ। মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি, সঁচাকৈ নোৱাৰোঁ পাহৰিব। কিনো ক'ম, ক'বলৈ ভাষা বিচাৰি পোৱা নাই।